हेलो गाइस, वेलकम टू नयन बी ब्लॉग। आज आम आईसो खानापारा फिल्डत। खानापारा अपनार साइंस म्यूजियমৰ অপোজিট সাইডে আছে। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। টিকেট মাত্ৰ 10 টকা হয়। हेलो गाइस, वेलकम टू माय नयन बी ब्लॉग। आज आम आईसो खानापारा ग्रंथ मेला অপোজিট কি আছিল এইটো সায়েন্স মিউজিয়াম আছিল নেকি অপোজিট সাইডে। সায়েন্স মিউজিয়ামৰ অপোজিট সাইডে আহিছো। আপোনালোকক আৰু বিৱৰণ দেখাবৰ কাৰণে আগবঢ়াইছো। অসম গ্ৰন্থ মেলা বল যাওঁ ভিতৰ ফালে। এয়া অসম গ্ৰন্থ মেলাৰ মেইন গেট। সোমাই যাওঁ, কৰি ল'ম বল। য'ত টিকেট 10 টকা 10 টকা 10 টকা। টিকেট এইফালে চাওঁ, টিকেটটো চাওঁ তোৰ কিমান 10 টকা। আপোনালোকৰ আহক 10 টকাৰ টিকেট। ময়ো এটা 10 টকা দি লৈছোঁ। এতিয়া সোমাই যাম এইফালেদি। এইটো মেইন গেট হয়, এইটো সোমোৱাৰ। বেংক অফ বৰোদা। বালা মানুহ বহুত হৈছে ৰে। টিকেট এইটো লওক। এয়া মোৰ লগৰ বন্ধু ৰঞ্জন। এফালে চাই দে এবাৰ, চিনিয়ে নাপাব। তোৰ মাস্ক নাই। মাস্ক আছে, মই কৈছোঁ মাস্ক নাই। এয়া গ্ৰন্থমেলা। ৱাও, এয়া হৈছে টপাৰ ৰেংক কৰা SCS ৰেংক 6। ইয়াতে হেৰি কৰিব পাৰে, ফটো চেলফি মাৰিব পাৰে। কি ৰে, ৱাও। অষ্ট্ৰিছৰ কাষত HG পাব্লিছ দ্য হিন্দু। কোনফালেদি গেলি? हेलो, মই ৰাইটাৰ হয় বুকখনৰ, চেক কৰিব পাৰা। হয়, বলকচোন চাই। কি আছে ইয়াতে কিতাপ? মোৰ এই দুখন কিতাপ, মানে এখন কিতাপ ইংলিছ হয় আৰু এছমিছ ভাৰ্চনছত আছে। বেলেগ কাৰো ৰখা নাই। মই ফুল টাইম ৰাইটিং কৰোঁ। হয় হয়। চ' মোৰ ষ্টল হয়। মোৰ প্ৰকাশক এনেই অসমীয়া ৰেখা প্ৰকাশন, তাতো আছে বাৰু। হয় হয়। আৰু ইংলিছত ওম বুকছ ইণ্টাৰনেশ্যনেল, দিল্লী বেছ। এইবোৰ হেৰি এইটো আপুনি লিখা হয়নে? হয় হয়। শ্ৰীকৃষ্ণ আৰু হেৰি আপোনাৰ তেজপুৰৰ উষা অনিৰুদ্ধ ৰিডাৰ্ছৰ কথা ভাবিব। ডাক কৰা পৰ্চনটো ইণ্ডিয়া বুলি আৰ্যব্ৰত। মানে এইটো এনচিয়েণ্টৰ কাৰণে হেৰি মেপখন দিছে ন? এইটো এনচিয়েণ্ট আগৰ চিটিজ বা কেপিটেলছখিনি এনচিয়েণ্ট ডিপিকশ্যন। কিন্তু যদি মই এতিয়া একদম এনচিয়েণ্ট মেপ বনাব যাওঁ, তেতিয়া মানুহে সেইটো চবেই বুজি নাপায়। চ' ইটছ ইজিয়াৰ টু কিপ ইট মানে ইনটেক্ট। এইটো কিমান মূল্যত ল'ব পাৰিব যদি মানুহ আহে ল'বৰ কাৰণে? এনেই 395 MRP, বাট মই 350 দিব পাৰিম। 350 ন? আচ্ছা, ঠিক আছে। এটা কি হয়? দাদা এইটো কি হয়? হেল্ল', হাই। বল এয়া আমাৰ লগত আছে আচাৰ্য ছাৰ পংকজ পাঠক। ধন্যবাদ টংচি ছাৰক ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ এই প্ৰকাশন পৰিষদ সাহিত্য সভাৰ প্ৰকাশকৰ বঁটা লাভ কৰা বনলতাৰ স্বত্বাধিকাৰ মাননীয় শ্ৰীযুত অনন্ত হাজৰিকা ডাঙৰীয়া, তেখেতৰ সংক্ষিপ্ত অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনায়। জুম হৈ আছে। শুভকামনা জনাই মই সংক্ষিপ্তভাৱে ক'ম। মোৰ 3টা গুণৰ কথা ক'ম। প্ৰথমতে মই প্ৰকাশন পৰিষদৰ সকলো সদস্যকে ধন্যবাদ জনাইছোঁ।
ভোটৰ ফেচবুক নালাগে ভোটৰ ফেচবুক একাউণ্ট প্ৰকাশন 50 জনৰ ফেচবুক একাউণ্ট ভোটৰো থাকে নেকি আজিয়ে গম পালোঁ